আজি আমাৰ নগা সমাজৰ বিশেষকৈ দ্বাৰা স্থাপন কৰা অল আছাম নাগা সোসাইটিৰ জৰিয়তে আজি এইটো কেম্পিং বিশেষকৈ এই কাৰ্যসূচীটো ৰখা হৈছে। বিশেষকৈ প্ৰাকৃতিকভাৱে যিটো দুৰ্যোগৰ কাৰণে সমস্যাৰ সন্মুখীন হৈছে আমাৰ সমাজৰ সদস্যসকলে, আমি সেইসকলক কিছু অংশত সুবিধা বা যিটো সেৱা আগবঢ়াব পাৰোঁ, সেই উদ্দেশ্যলৈ আজি আমি ইয়াত উপস্থিত হৈছোঁহি। আৰু সেইটো ক্ষেত্ৰত আমি ক'ব যাওঁতে বিশেষকৈ মই মোৰ ফালৰ পৰা প্ৰকাশ কৰিব বিচাৰিছোঁ যে প্ৰাকৃতিক দুৰ্যোগ এটা বহুত বৃহৎ সমস্যা। বিশেষকৈ আমাৰ অসমত বহুতো ঠাইত মানুহে প্ৰাকৃতিকভাৱে পীড়িত হৈ আছে। বিশেষকৈ বানপীড়িত সমস্যা যিটো আমাৰ বৃহৎ সমস্যা আমাৰ অসমৰ দেখা পোৱা গৈছে। কিন্তু কিছুমান ঠাইত আমি যিমান পাৰোঁ আমাৰ চেষ্টা আগবঢ়াব বিচাৰিছোঁ। আৰু বিশেষকৈ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ দুখন গাঁৱক আমি এইবাৰ উদ্দেশ্যত ৰাখি বানপীড়িতসকলৰ বাবে কিছুমান গ্ৰচাৰিজ দিবলৈ ষ্টেপ এটা লৈছিলোঁ। আৰু সেইটো কাৰণে আজি আমি ইয়াতে একত্ৰিত হৈছোঁ। আৰু সেইটোৰ জৰিয়তে আমি চেষ্টা কৰিছোঁ যে আমাৰ সমাজৰ সদস্যসকল মানুহসকলে কিছু অংশত যাতে অকণমান সাহাৰ্য পায়। আৰু আমাৰ সমাজৰ কল্যাণ সমাজৰ জৰিয়তে এটা উদ্দেশ্য আমি সৃষ্টি কৰিব বিচাৰিছোঁ যে সমাজত আমি হ'ব পাৰে বানৰ জৰিয়তে যিটো প্ৰাকৃতিক সমস্যা হয়, আমি ডাইৰেক্ট প্ৰযুক্তিবিদ্যাৰ সহায়তো এতিয়া আমি বানক ৰখাব পৰা নাই, যিহেতু প্ৰাকৃতিক এটা সমস্যা। তথাপিতো আমি যুঁজ দিবৰ কাৰণে সৰু এটা পদক্ষেপ যদিও আমি গ্ৰহণ কৰিবলৈ প্ৰচেষ্টা চলালোঁ। আজি আমাৰ নগা সমাজৰ বিশেষকৈ দ্বাৰা স্থাপন কৰা অল আছাম নাগা সোসাইটিৰ জৰিয়তে আজি এইটো কেম্পিং বিশেষকৈ এই কাৰ্যসূচীটো ৰখা হৈছে। বিশেষকৈ প্ৰাকৃতিকভাৱে যিটো দুৰ্যোগৰ কাৰণে সমস্যাৰ সন্মুখীন হৈছে আমাৰ সমাজৰ সদস্যসকলে, আমি সেইসকলক কিছু অংশত সুবিধা বা যিটো সেৱা আগবঢ়াব পাৰোঁ, সেই উদ্দেশ্যলৈ আজি আমি ইয়াত উপস্থিত হৈছোঁহি। আৰু সেইটো ক্ষেত্ৰত আমি ক'ব যাওঁতে বিশেষকৈ মই মোৰ ফালৰ পৰা প্ৰকাশ কৰিব বিচাৰিছোঁ যে প্ৰাকৃতিক দুৰ্যোগ এটা বহুত বৃহৎ সমস্যা। বিশেষকৈ আমাৰ অসমত বহুতো ঠাইত মানুহে প্ৰাকৃতিকভাৱে পীড়িত হৈ আছে। বিশেষকৈ বানপীড়িত সমস্যা যিটো আমাৰ বৃহৎ সমস্যা আমাৰ অসমৰ দেখা পোৱা গৈছে। কিন্তু কিছুমান ঠাইত আমি যিমান পাৰোঁ আমাৰ চেষ্টা আগবঢ়াব বিচাৰিছোঁ। আৰু বিশেষকৈ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ দুখন গাঁৱক আমি এইবাৰ উদ্দেশ্যত ৰাখি বানপীড়িতসকলৰ বাবে কিছুমান গ্ৰচাৰিজ দিবলৈ ষ্টেপ এটা লৈছিলোঁ। আৰু সেইটো কাৰণে আজি আমি ইয়াতে একত্ৰিত হৈছোঁ। আৰু সেইটোৰ জৰিয়তে আমি চেষ্টা কৰিছোঁ যে আমাৰ সমাজৰ সদস্যসকল মানুহসকলে কিছু অংশত যাতে অকণমান সাহাৰ্য পায়। আৰু আমাৰ সমাজৰ কল্যাণ সমাজৰ জৰিয়তে এটা উদ্দেশ্য আমি সৃষ্টি কৰিব বিচাৰিছোঁ যে সমাজত আমি হ'ব পাৰে বানৰ জৰিয়তে যিটো প্ৰাকৃতিক সমস্যা হয়, আমি ডাইৰেক্ট প্ৰযুক্তিবিদ্যাৰ সহায়তো এতিয়া আমি বানক ৰখাব পৰা নাই, যিহেতু প্ৰাকৃতিক এটা সমস্যা। তথাপিতো আমি যুঁজ দিবৰ কাৰণে সৰু এটা পদক্ষেপ যদিও আমি গ্ৰহণ কৰিবলৈ প্ৰচেষ্টা চলালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।